অ আকৌ বোলে তোৰ ভিনদেউৱে দেখোন বৰ মৰম কৰে আমাক কৈ থাকো তোৰ ডিঙিটো কেলে কাটিব আকৌ ভিনদেউৱে কিবা কথা একদম চুপ থাক দেই একদম কথাই কথাই লাগি যাও সেইটোৱে মোৰ ভাল নালাগে খং উঠিব চাবি আকৌ সৰুতে তোক মই নগথা কৰি কোবাইছিলো আইঅ তাই কথা শুনা এতিয়া মই সেই তই আগতে নগথা কৰি পিতা 5 বছৰীয়া ল'ৰাটো হৈ থকা নাই নহয় বিয়া চিয়া পাতি ডাঙৰটো হলোগে আৰু আলহী আহিছো আলহী গতে থাকিবি দেই যিটি কথা ক'ব নাহিবি কিন্তু বাইদেউ মা ল'ৰা-ছোৱালী কেইটামানক খেলা দেখিলো বড়ো খেলিবলৈহে বত গৈছে ভণ্টি মনে থাক মই আগত বহিম বুলি ক'লো তই মোক বহিব নিদিলি মায়ে মই এতিয়া বহি আছে তই আমনি কৰি নাথাকিবি হ'ব বেবী হ'ব ইমানকে লাগি থাকিব নালাগে নহয় বাই ভনী ইমানকে লাগি থাকে নি তাই তোমাতকে সৰু নহয় নে বহিছে আগত বহা শুনজনী তুমি আগত বহি যোৱা এনেও মামাহঁতৰ ঘৰ পাবা নহয় তাতে যি খেলা খেলি ল'বা কিন্তু শুনা আকৌ দেই ধুলি বালি একেবাৰে নলবা মামাহঁতৰ ঘৰ আমাৰ ঘৰ নিচিনা নহয় গোটেইখন ধুলি বালি ভালকে থাকিব লাগিব কিন্তু কৈ দিছো মামাহঁতৰ ঘৰলৈ আহিবলৈ মোৰ ইমান মন যায় কিন্তু মামাহঁতৰ ঘৰত অকণমান প্ৰব্লেম পাওঁ সেইকাৰণে মই আহিবলৈ মন নাযায় তাকে আমাৰ এই ল'ৰাটো একো কাম ধান্দা নাই চিধাই বিয়াখন পাতি ললে ঘৰ দুৱাৰ বোলে উন্নত কৰোঁচোন সেইবোৰ নাই পাপাই সেইকাৰণেতো মোক আহিবলৈ নিদিয়ে নিজৰ মাৰ ঘৰলে নিজৰ মা হলেও মই এতিয়া আহি একেবাৰে ভাল নাপাওঁ আগতে আছিলো যেনে তেনে এতিয়া তোমাৰ পাপাই আমাক কিমান সুখত ৰাখিছে নহয় নে এতিয়া আৰু এইবোৰ ঘৰলে মোৰ একদম মন নাযায় আহিবলৈ মোৰো জানা নাই তাকে এতিয়া হলেও আৰু মামাহঁতৰ ঘৰটো দেখাবই লাগিব তোমালোক ছোৱালী মানুহ কাইলৈ পৰহিলে ভাল ল'ৰা এটা চাই বিয়া দি দিম মামা ঘৰখন যদি দেখি নোপোৱা কেনেকুৱা হ'ব কিন্তু শুনা মাজনী আকৌ দেই এয়াই মামাহঁতৰ ঘৰত থাকিবলৈ অহা ফাৰ্ষ্ট আৰু এয়াই মামা ঘৰত থাকিবলৈ অহা লাষ্ট একো দুষ্টামি নকৰিবা আৰু জীৱনত আহিবলৈ পাম বুলি আশাও নকৰিবা আমি পাইছোহি নেকি ড্ৰাইভাৰ এইটো ঘৰ এইটো ৰাইট চাইডে ৰখাই দিবা মামা ঘৰ পাই গলো বহুত দিন পাই গলো কেনেকে দৌৰিছে তাইক মই ফূৰ্তিত কবই পৰা নাই এতিয়া ফূৰ্তিত কব পৰা নাই কাইলৈ যেতিয়া ৰাতিপুৱা পায়খানা কৰিব লাগিব তেতিয়া গম পাব বাহনীৰ তলত মামীয়েকে বহাই দিবগে ৱাহ কি আচৰিত এটা মানুহ ঘৰখনৰ ওলাই থকা নাই আমি আহিছো বুলি এনেকুৱা আচৰিত প্ৰাণী অহা যেন পাইছে তেহেঁতি ঘৰত কোনো নাই নেকি বাৰু কেলে নাথাকিব আকৌ ৰবাচোন ৰবা আমি একেবাৰে মনে মনে বহি থাকো ওলাই আহে নাহে চাওঁ আহা বহাহি হা আইও ল'ৰাটো গঠনিৰ পৰা কৈ আছো যাচোন যা বাইৰে আহিব এই কুকুৰা এটা আনগে যাচোন গঠনিৰ পৰা কৈ আছো ল'ৰাটোৱে কাণ মোৰ দিয়াই নাই আহি পাবহিয়ে হ'ল ইহঁতি আকৌ অকণো কাণ হাৰিয়ে নিদিয়ে মা কিনো আপুনি কাণ হাৰ নাই দিয়া কৈ আছে এওঁ কেতিয়াবাতে মাংস আনি দিলে নহয় মই ভিতৰত বনাই আছো আপুনি গমেই পোৱা নাই নি মইনো কেনেকে জানিম সি যে মাংস আনিলে তই পাকঘৰত বনাই আছ মই আকৌ নাজানো নহয় কলেহে জানিম কি কলেহে জানিম কৈছে কৈ আছিলো নহয় আপোনাৰ আজিকালি কাণখন অকনমান গধুৰ হ'ল ঐ কাণ গধুৰ হ'ল বুলি নকবি দে মই চব কথা শুনি থাকো ৰাতি যে তই মানুহটো কিমান ফুচফুচাই কথাবোৰ লগাই থাক মই চব কাণখনে শুনিহে থাকো আইঅ মই আপোনাৰ পিতেকক একো নলগাও দেই ৰাতি মানুহটোৱে মোবাইল চাই থাকে তাকে চাগে আপুনি শুনি পায় কথা লগাইছো বুলি কয় এতিয়া যি একজনী আহিছে নহয় সেইকাৰণে মুখখন একো খুলি নলওঁ আৰু তাই কথা কবলৈ আহিছে ৰ ছোৱালীজনী আহি পাবহিয়ে হ'ল ৰ তাই আহি পাইছো মই চব কথা লগাই দিম সিহঁতৰ চব কথা লগাই দিম দুইটা কথা লগাই দিম মা তহঁতি যদি ভিতৰত কি বেয়া আছ হা ফোনিয়ে মই শুনিলো গাড়ী এখনৰ হৰ্ণ বাইদেউহঁত পালেহি চাগে আহা তাই আহি পালেহিয়ে নি যাওঁ নহলে তাই বেয়া পাব যিটো আশাত আহিছিলো মামাহঁতৰ ঘৰলে কোনোচোন ভালেই লগা নাই বলে নহলে যাওঁগে কেলে যামগে মামা ঘৰত থাকিম মই সেই এজনী আঁতৰ এই দুজনীয়ে মোৰ মৰমৰ ভাগিন দুজনী চাওঁ আইঅ কি খবৰ আমাৰ বাৰ্বি গাৰ্লজনী বেবী তইচোন বৰ ডাঙৰ হলিগে গোটেইজনী মোমায়েকতকে ডাঙৰ বুলিহে কব তোক এতিয়া কতো ডাঙৰ হলো মামাই যে অকল মই ইনচালে দি থাকে মই যে অকমান চাপৰ সেইকাৰণে মামাই যে ইনচালহে কৰি থাকে মামাই যে মুখে ভাল পায় আইঅ কলিজাজনী হয় দেই সঁচাকে হ'ব ইমান লেৰেলা মৰম চলাব নালাগে মোৰ মাজনী পালিহি ন হ'ব দেখিছো ইমান একেবাৰে মৰম কৰি থাকিব নালাগে নহয় অথনি আহি পেলাই ভিতৰত বহি আছো সেই ঘৰৰ এটা মানুহ ওলাই অহা নাই এটা প্ৰাণী দেখিবলৈ পোৱা নাই বোলে ছোৱালীজনী আহিছে ওলাই থাকোচোন বা বোলে আহিছে আজি ইমান দিনৰ মূৰত ওলাই যাওঁচোন ভাগিন দুজনী আহিছে ওলাই যাওঁচোন সেইবোৰ নাই আমি নিজে ভিতৰত সোমাবহিলগীয়া হৈছে কেলেনো তেনেকে কৈছো তই
কেলে নকম কমেই আজি ইমান বছৰৰ মূৰত আহিছো তাকো খবৰ খাতি দিহে আহিছো মোৰ নিজৰে লাজ লাগিছে মোৰ ছোৱালী দুজনীৰ আগত তেহেঁতি কি ভাবিব মাৰ ভায়েকৰ ঘৰ বুলিব এনেকুৱা মাৰ মাক বুলিব এনেকুৱা কেলে যে আহিছিলো আৰু নাই মোৰ যে প্ৰথম আহি একো ভালেই লগা নাছিলে জানা নাই জংগে লাগিছিলে এতিয়া আৰু অলপ ভাল লাগিছে আৰু মা তুমি গলেগৈ যাবা মই মামাৰ ঘৰত থাকিম হয় না মামা হয় অ কলিজাজনী আইও হয় অ বেবী মই দুইজনীকে সমানে ভাল পাওঁ বুজিছ নে এই পিছফালে কাম এটা লগাই আছিলো আকৌ সেইকাৰণে অহাৰ অকমান দেৰি হ'ল তহঁতি অসন্তোষ নকৰিবি আকৌ দেই হ'ব ভাইটি থ ইমান তাইক চুই থাকিব নালাগে তাই ইমান ধুনীয়াকে গা পা ধুই ফ্ৰেছ হৈ আহিছে তই বা কি কাম কৰি আছিলি লেতেৰা পেতেৰাকে ছোৱালীজনী ধৰি আছ গোন্ধাব এতিয়া সেইজনী আইও তেনেকে নকবিচোন তই আহিবি বুলি সি কেতিয়াবাই গা চা ধুই আজৰি হৈ আছে অ কতা ইয়াকচোন গা ধোৱাদৰে অকণো লগাই নাই যিবোৰে কাপোৰ কানি পিন্ধি থাকে এহেঁতি আৰু ভাল কাপোৰ কানি পিন্ধি থাকিলেও কিবা ভাল নালাগে লেতেৰাই লাগে নাই জানা নাই আমাৰ মায়ে কাপোৰযোৰ যে ডিজাইনাৰে বনোৱা অনলি 1 পিচ আৰু কাকো চেল নকৰে বহুত দামী হয় জানো দে কিনো ডিজাইনাৰে বনোৱা এইবোৰ হলে আমি চিনি নেপাওঁ মুঠতে কাপোৰ হলেই হয় গাটো ঢাকিব পাৰিলেই হয় বান্দৰে নাৰিকলৰ মূল কি বুজি পাব হয় না বেবী আহিলা বা আহিলে আহক ভিতৰলে চাহ আৰু জলপান ঠিক কৰিছো অ বোৱাৰী লৈ যোৱাচোন লৈ যোৱা ভিতৰলে লৈ যোৱা এই বাহঁতক জলপান দিবাকে বলা অ কথা এটা নহয় ইমান দিনৰ মূৰত আহিছে ছোৱালীজনী জলপানৰ বাতিটো দৈ অকমান সৰহকে দিবা দেই জলপানৰ বাতি দৈ আমি দৈ নাখাওঁৱে দৈ কিন্তু আমাৰ নচলে আকৌ দেই আমাৰ ছোৱালীহঁতেও দৈ খাই ভাল নাপায় কি দৈ আকৌ কোনে খায় আমি ক্ৰীমে খাওঁ ন দৈ অকল মোৰ স্কিনত লগাও আমাৰ বায়ে অকমান বেছিহে কয় মই খাম দৈ আইও এইজনীহে মোৰ ভাগিন বলা আমি এখন খাই লওঁগে বলা অ বেবী বাৰ্বিৰ কি হ'ল আকৌ দৈ খাম বুলি কৈ দিলে খপকে আমাৰ ছোৱালীয়ে দৈ খায়ে পোৱা নাই কোনোদিনে অকল তাই স্কিনৰ যত্ন লয় সেই নাই দৈ খাবলৈ দিব নোৱাৰি দেই পিছত কাহ চাহ আহি যাব চাওঁ হয় পাই কাহ চৰ্দি হলেতো প্ৰব্লেম হৈ যাব ইয়াত বা ডক্তৰ পাই নাপায় ৰ'বা মই গৈছো একো নহয় কিবা যদি বেমাৰ লাগি আহিছে ভালহে হ'ব দৈ খালে বেবী দেখিছ নাই মোমাইৰ ঘৰটো গোটেই কেঁচা ঘৰ মানে কৈছো নহয় কেনেকুৱা যে গোন্ধ এটা মাৰিছে কৈছো নহয় একদম কিবা বোকা গোবৰ টাউনত যে ফুটপাথতে গোন্ধাই থাকে গেলা চেম জানানে চেম আহিছে গোন্ধটো কেনেকে থাকিম বাৰু তোমালোকৰ কাৰণে হ'ল মামা ঘৰ যাওঁ মোমাইকৰ ঘৰ আহিলেহে হয় সিহঁতৰ এইবাৰ গম পাব নহয় সিহঁতি ব'লা পিছফালে সেই লেট্ৰিন বাথৰুম কেনেকুৱা চাই আহোঁগে হা মা ইয়াত যে পকা টয়লেট এটাও নাই বাথৰুমে চোন দেখিয়ে পোৱা নাই মামাহঁতে টয়লেট নকৰে নেকি জানো কৰে নে নকৰে খাবলৈ পোৱা মানুহে টয়লেট ইউজ কৰিব এতিয়া আকৌ খাবলৈ পায় বা নাপায় অ বাইদেউ তইচোন বাৰ্বিয়ে হেৰি নাখাই বুলি কৈছিলি জলপান নাখাই বোলে দৈ জলপান নাখায় গোটেইকেইটা খালে তাই কেইটামান মোক আৰু খুজি লৈছেহে তাই এইজনী মা জলপান ইয়ামি বুলি ক'লেই নহ'ব নহয় বাৰ্বি চাওঁ এইফালে হা ঠাণ্ডা লাগি যাব পাৰে ছোৱালীজনী আৰু তইতো জানো ন আমাৰ ছোৱালী এইবোৰ বস্তু খাই পোৱা নাই বুলি এহেঁতক কিমান দামী হোটেল ৰেষ্টুৰেণ্টত নি খুৱাওঁগে ইয়াত আকৌ দৈ খাই দিলে দৈ খাই যদি ঘপকে কিবা এটা হ'বলৈ হয় কাহ আহিবলৈ হয় চৰ্দি আহিবলৈ হয় পাপাকে মোৰ ডিঙি চেচ কৰি দিব গম পালি আকৌ বোলে তোৰ ভিনদৈ দেখোন বৰ মৰম কৰে আমাক কৈ থাকো তোৰ ডিঙিটো কেলে কাটিব আকৌ ভিনদৈ কিবা একদম চুঠাই দেই একদম কথাই লাগি যাওঁ সেইটোৱে মোৰ ভাল নালাগে খং উঠিব চাবি আকৌ সৰুতে তোক মই নগথা কৰি কোবাইছিলো আইও তাই কথা শুনা এতিয়া মই সেই তই আগতে নগথা কৰি পিতা 5 বছৰীয়া ল'ৰাটো হৈ থকা নাই নহয় বিয়া চিয়া পাতি ডাঙৰটো হলোগে আৰু আলহী আহিছো আলহী গতে থাকিবি দেই যিটি কথা ক'ব নাহিবি কিন্তু বাইদেউ কি কথা ক'বলৈ আহিছ আলহী দৰে আহিছ মই আকৌ কেনেকে আলহী হলো মই এখন ঘৰৰ ছোৱালী আছিলো এতিয়া ফুৰিবলৈ আহিছো নিজৰ ছোৱালীক লৈ কিহৰ আলহী গোটেই থাকিম গম পালো তাৰমানে তহঁতি আমি আহিলে বেয়াই পাওঁ চিধা চিধিকে ক'ব নোৱাৰো নহয় সেইকাৰণে কৈ দিছ আলহী দৰে আহিছ আলহী দৰে থাক মামা তুমি মাক কন্দুৱাইছা মা ব'লা যাওঁগে ব'লা তোমাক ইমান ইনচাল্ট কৰিছে যাওঁগে ব'লা অ মাজনী তই কেলে কান্দিছ আহি পাইছিলিহে অ বাইদেউ কি হ'ল আমাৰ এজনী কিবা ক'লে নি আপোনাক মামাই মাক ইমান ডাকে কৈছে বাৰ্বিয়েতো একো বুজি নাপায় মইতো ডাঙৰ হলো মোৰ আগত বা মাক এনেকে ক'ব লাগে নে ইয়া দেখিলা
মোৰ ছোৱালী আগত মই লাজ পাইছো এনেকুৱা কথা কোনে কৈছে মোক মোৰ নিজৰ ভাইটিয়ে কৈছে মোৰ ভাইটি মোৰ দাদা হোৱালেও বেলেগ কথা আছিলে মোৰ ভাইটিয়ে মোক ছোৱালীৰ সন্মুখত ইনচাল্ট কৰিছে মই কি খাবলৈ নেপাই আহিছো নেকি ইয়াত তাত বস্তু গেলি যায়গে হয়নে বেবী বস্তু গেলি যায় আমি ইমান খাবলৈ নোপোৱা মানুহৰ ঘৰ নহয় সদায় দামী দামী ৰেষ্টুৰেণ্টত যাওঁ আমি ব'লা মা পাপাই গম পালে বহুত ডাঙৰ কথা হ'ব তোমাক যদি কলবাইছে বুলি গম পাই নহয় পাপাই একদম কেছ দি দিব মই যদি এতিয়া ফোন কৰো নহয় মোৰ মানুহজনে ইয়াৰ ওপৰত কেছ দি দিব মা মই কৈ দিলো মোৰ ছোৱালীয়ে মিছা কথা কোৱা নাই তেওঁ বহুত পাৱাৰফুল হয় বহুত টকা পইচা আছে এতিয়াই পুলিচ আহি লৈ যাব মোক কন্দোৱাৰ কাৰণে এই হ'ব ইমান টকাৰ ডেমাগি দেখাব নালাগে দেই বাইদেউ যদি ইমান টকা আছে আমাৰ নিচিনা দুখীয়া মানুহক দিবি আকৌ অলপ দুইজনী মাক জীয়েক মিলি পেলাই এচত আহি পেলাই আমাৰ পকা লেটিং নাই কিবা নাই সেইবোৰ কথা পাতি থাকিবলৈ আহিছো হা মামা তুমি মোক মাৰিলা নাকান্দিবা অ বাৰ্বি নাকান্দিবাচোন মামাই তোমাৰ মাক একো কৰা নাই নহয় অ বাৰ্বি নাকান্দিবা দেই তোমাৰ কাৰণে হ'ল তোমাৰ কাৰণে বায়ে কান্দিবলৈ পালে এতিয়া ভিনিয়ে কেছ দি দিব নহয় গম পাবা তেতিয়া ঐ বাইহে ধনী মানুহ গম পাইছ নাই আমি ইমান কোনো আমি জোৰ নেপাওঁ সিহঁতৰ মানে ক'ত এই হ'ব যা তহঁতি দুজনী মিলি পেলাই তাই ভাগৰ ভৰিকেইটা চেলেকি থাকে যা তাই ঘৰিয়ালৰ চকু মাৰিলে মই কেয়াৰ কৰা মানুহ নহয় দেই এওঁ বুজাই লাভ নাই মা বলক আমি অকণমান বাকে বুজাওঁগে আহ অ' মা কিয় কান্দিছানো তুমি নাকান্দিবাচোন মামাই আমাৰ আগত তোমাক ইমান বেয়াকে কৈছে পাপাই তোমালে ভয় কৰে তোমাক একো একো ক'ব নোৱাৰে মামাই আজি কৈ দিছে নাকান্দিবাচোন কিয় কান্দিছানো ব'ল আমি ইয়াৰ পৰা যাওঁগে বেবী তুমি কিন্তু পাপাক এইবোৰ কথা নকবা দেই পাপাই মোলৈ ইমান ভয় কৰে মোৰ কথা মতে পাপাই কামবোৰ কৰে আৰু মোৰ নিজৰ ভাইটিয়ে মোক তোমালোকৰ সন্মুখত ইমান বেয়াকে কৈছে এইবোৰ গম পালে পাপাই মোলৈ ভয় কৰিবনে বাৰু ভাবাচোন অকণো মোলৈ ভয় নকৰিব এতিয়া মোৰ ভয়তে পাপাই চব কথা শুনি থাকে মামাটো যে অলপ বেছি আৰু নাহো আৰু নাযাওঁ ব'লা ৰবা অকণমান ৰবা ড্ৰাইভাৰটো আগত কান্দি কাটি যাবলৈ লাজ নালাগিবনে ড্ৰাইভাৰটোক মই কি কৈছিলো যে ঘৰৰ চব মানুহে মোৰ কথা শুনে বুলি এতিয়া ড্ৰাইভাৰটোৱে কেনেকুৱা হাঁহিব গম পালে অ বাৰ্বি নাকান্দিবাচোন বাৰ্বি একো নাই হোৱা নহয় কেলে কান্দিছা তুমি চাওঁ বাৰ্বি আজি মোৰ ছোৱালীজনীয়ে মামাকৰ ঘৰতে আহি কান্দিবলগীয়া অৱস্থা হৈছে আজি প্ৰথম আহিছিলে জীৱনত আৰু বোলো আহিব নালাগে হ'ব মাজনী হ'ব কিয়নো ইমান কন্দা কটাখন কৰি আছো এই বায়ে ভায়েকৰ মাজত এইবিলাক হয়ে অ হ'বচোন হ'ব মা তই তেনেকে ক'লে নহ'ব নহয় কি হ'বচোন হ'ব সি কোনটো কেটেগৰীৰ মই কোনটো কেটেগৰীৰ সি মোক মোৰ ছোৱালীৰ আগত ইমান ইনচাল্ট কৰিছে এতিয়া যদি মই কান্দি কান্দি ঘৰলৈ গুচি যাবলৈ হয় ড্ৰাইভাৰটোৱে হাঁহিব মোক মালিক বুলি মাৰিব নেকি অ' বাইদেউ হ'ব দিয়ক তাৰ হৈ ময়ে ক্ষমা মাগিছো এইটো পাগল একো কথাই বুজি নাপায় তুমিনো সেই পাগলটোৰ লগত কেলে বিয়া সোমাব লাগিছিলে অ বাৰ্বি তুমি অকমান ভিতৰলৈ যোৱাচোন অ বেবি যোৱাচোন যোৱা তুমি অকমান ভিতৰলৈ যোৱাচোন বাৰ্বি অ বোৱাৰী তইও যাচোন যা সিহঁতি দুজনী কাজিয়া লাগিব পাৰে যাচোন যা অকমান মন কৰি দিবি যা অ মাজনী তই যে ইমান কন্দা কটাখন কৰি আছ সিনিতো কি বেয়া কথা খাই ক'লেনি একো বেয়া কথা কোৱা নাই নহয় তই আহিবি বুলি আইও ল'ৰাটোৱে যে কিমান একদম ইটো আনিছে সিটো আনিছে তই খাবি বুলি ইমান মৰমত আনি থৈছে তই আকৌ যে এনেকুৱাহে কৰি আছ বাইদেউ তই যদি যাওঁ বুলি ভাবিছ যা আৰু থাকো বুলি ভাবিলেও মোৰ কোনো আপত্তি নাই আৰু মই তেনেকুৱা ল'ৰাও নহয় কিন্তু কথাবোৰ অলপ বুজি পাবি আৰু তোৰ যে অহংকাৰটো অলপ কমাবি আৰু হ'ব বাৰু দুখীয়া কিন্তু আমাৰো মন মগজু আছে নহয় তই আৰু ভাগিনকেইজনী আহিবি বুলি মা সেই ৰাতিপুৱাৰ পৰা লাগি আছে ৰন্ধা বঢ়াত ময়ো সেই ৰাতিপুৱাই গৈ পেলাই তহঁতলৈ যা যোগাৰ কৰিছো আৰু তই সেই এখন কৰিবলৈ আহিছো কিনো বৰ যা যোগাৰ কৰিছ তহঁতি যিখনে যা যোগাৰ কৰিছ সেই সোপা নেখালেহে পাইছ অ মাজনীও তেনেকুৱা কথা নকবি অ তই দেখোন এইখন ঘৰতে জন্ম হৈ ডাঙৰ দীঘল হলি এইখন হাতে দেখোন মাৰে সিজাই খোৱালে এনেকুৱা কথানো তই এতিয়া কেলে কৈছ বাৰু তই অ মা অসমীয়াত কথা এষাৰ আছে নহয় বোলো ক'ৰ পৰা আহিলি ক'ত দিলি ভৰি চোতালখন ফাটি গ'ল চেৰ কৰি এই লগত সেইটোৱে মিলিছে আৰু তেনেকে দাঁত উলিয়াই দিয়ে যি টি কথা কৈ নাথাকিবি যি ক চিধা চিধি কবি মই পকোৱা কথা বুজি নাপাওঁ আইও ভাইৰে একো কোৱা নাই অ একো বেয়া কথা নাই কোৱা নহয় তেনেকে নকবিচোন তই ধনী মানুহ পালি বুলি এনেকুৱা নকৰিবিচোন ভাইটোলে অকণমান মৰম কৰিবি আকৌ তই যদি ভাইৰক মৰম নকৰ কোনে মৰম কৰিব বাইদেউ কথাবোৰ অলপ তই বুজি পাবি তোৰ বিপদতো মোক প্ৰয়োজন হ'ব বা মোৰ বিপদতো তোৰ প্ৰয়োজন হ'ব চাবা কথাবোৰ অলপ তই বুজি পাবি মোৰ দাদাও নাই ভণ্টিও নাই বা এজনী বুলিবলৈ তয়ে আছ আৰু তই ইমান ধুনীয়া ঘৰৰ মানুহলৈ বিয়া সোমাইছ
তই যদি তেনেকুৱা কৰ কেনেকে হ'ব বাৰু তই চাচোন ইফালে মানুহখনে গোটেই গাঁৱৰ মানুহে মই দুখীয়া বুলি হাঁহে আকৌ তই আমাক পাত্তা নিদিয় বুলি হাঁহে আৰুনো কিবা বাকী আছে নে তাতকে মোক দুখ লাগে নেকি তই কচোন অ' মাজনী আমাৰ গোটেই গাঁৱৰ মানুহে তোক অহংকাৰী বুলি হাঁহিও তই হেনো বোলে বৰ অহংকাৰী অকল ভাইৰে মানে ওলাই যাবই নোৱাৰে অকল কৈয়ে থাকে ন তোৰ বাইৰে অহংকাৰী আমি বেয়া পাওঁ আমি যিটো লেভেলৰ মানুহ আমি এইটো থাকিয়ে ভাল লাগে তই অকণমান বেছি অহংকাৰী নহবিচোন সৰুতে এটা মৰ্টনকে দুটাই শিলত ভাঙি ভাঙি খাইছিলো গম পাও আৰু মোক ল'ৰা ছোৱালী যদি চোলা ভুৱা নিদিব নোৱাৰে নহয় মায়ে তোৰ ভাগৰ চোলা পিন্ধি ফ্ৰকটো পিন্ধি পিনি ঘূৰি ফুৰো গোটেইখন আজি আকৌ তই তেনেকে ক'ব পৰা হলি এইবোৰ কথাতে মোৰ সুখটোৱে খুন্দা মাৰি ধৰে কি হব এতিয়া আমাৰ ইয়াত দেখোন গাড়ী এখনো নাই কি হব এতিয়া অ মাজনী কি কৰি আছনো তই কি হৈছে কি হৈছে চাচোন কি হব এতিয়া চাগে গাড়ী এখনো নাই কি হব এতিয়া নিবলে অ মামা ঘৰলৈ নোযোৱা নেকি মামাৰ কি হ'ল মামাৰ কি হ'ল তুমি কি কৰি আছা ডক্টৰ ওচৰলৈ নগ'লা মামা গাড়ী এখনো নাই ভাইটি এনেকে পৰি গ'ল কান্দি কান্দি ৰৈ থাকিবি নেকি ডাক্তৰ ওচৰলৈ নিব নালাগে নেকি মই ড্ৰাইভাৰটোক মাতি আনিছো দাঙি লৈ যাওক ভাইটি আঁতৰচোন তহঁতি মই চাইছিলোহে মোৰ কিবা এটা হলে তাই কি কৰে এই পিছে অহংকাৰটোহে বেছি হৈছে দেই মানুহজনী মোলে মৰমটো আছে বাকী কেঁচা লগা মেৰি মজাক জহনি মৰাটো তই মৰা হলে আজি ময়ো তোৰ লগতে মৰি থাকিলো হয় দেই মোৰ মাজনী তই মহিলা কেনেকা হ'ব বাৰু ন মই হেৰো